ছাৰে মই যেনেকৈ কৈছিলোঁ মই এপ'ল' হস্পিটেলটো ছাৰৰ সেৱা কৰা সুযোগ পাইছিলোঁ। ছাৰৰ পৰা প্ৰেৰণা পায়ে মই আপোনালোকে দেখিলে মই মেণ্ডেল যাওঁ, ছাৰৰ পৰাই প্ৰেৰণা পাইছিলোঁ মিউজিকত যোৱা। আৰু ছাৰে যেতিয়া পলিটিকেল লাইনত সোমালে, বিজেপি জইন কৰিব গৈছিলে, নিজৰ গাড়ীত মোক এপ'লৰ পৰা উঠাই বহাই লৈ গ'ল আৰু পাৰ্টি জইন কৰোঁতে ছাৰে মোক লগত ৰাখিছিল। আৰু ছাৰৰ পৰাই মই শিকিলোঁ মানুহে মানুহৰ বাবে। এইকাৰণে মই মোৰ জীৱনটো তেনেকৈ চলালোঁ। আমাৰ যেতিয়া অসমৰ ৰাইজ মোৰ পৰা ট্ৰিটমেণ্ট বিচাৰি হেল্প বিচাৰি দিল্লীত যায়, মই সদায় আউট অফ ৱে আমাৰ ৰাইজক আপোনালোকে জানে মই হেল্প কৰোঁ, তেওঁলোকক গাইড কৰোঁ, ভাল চিকিৎসা দিওঁ আৰু তেওঁলোকক বেয়া হাতত পৰাৰ পৰা মই বচাওঁ। আৰু যিমান মই অসমৰ ৰাইজৰ কৰোঁ তাতকৈ বেছি মৰম আৰু আশীৰ্বাদ মই আমাৰ ৰাইজৰ পৰা পাওঁ। এইবিলাক চব মোৰে মৰমৰ ব্ৰাদাৰ্ছ, মেক্সিমাম মোৰ লগত খুব ক্ল'জ। সঞ্জয় গোস্বামী, নন্দিতা, মই কৈছিলোঁ প্ৰফুল্লজি, আমি ৰেগুলাৰ টাচত থাকোঁ। আৰু মই চবকে অভিনন্দন জনাইছোঁ। আৰু মোক যে এই এৱাৰ্ডটো আজি যাচিছে তাৰ কাৰণে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সিহঁতে আৰু বহুত উন্নতি কৰক আৰু এই আমাৰ ফাংচনটো আৰু ভালকৈ কৰি থাকক আৰু মই সদায় তেওঁলোকৰ লগত জড়িত থাকিম। আচলতে মোৰ জীৱনত মই বহুত সন্মান পাইছোঁ, কিন্তু আজি মোৰ নিজৰ ঘৰত মানে অসমত মই যিটো সন্মান পাইছোঁ সেইটোৰ কোনো হিচাপ নাই, মানে হিচাপ কৰিব নোৱাৰোঁ, কোনো শেষ নাই এই সন্মানটো। আৰু এই কমিটি যিটো মোক সন্মান দিছে, বিশেষকৈ ভূপেন দাৰ নামত, যি মানুহটো মোক প্ৰেক্টিকেলি কাণ ধৰি পেলাই মোক আনিছিল আৰু কৈছিলে যে তোকে কাম কৰিব লাগে চিনেমাখনত, তুই কাম কৰিবি বাছ। তাৰপিছত মোৰ জীৱনটো তেখেতে বদলাই দিছে, মই বদলোৱা নাই, তেখেতে বদলাই দিছে। মই সকলোক ৰঙালী বিহুৰ শুভেচ্ছা জনাওঁ আৰু নতুন বছৰৰ শুভেচ্ছা মই জনাওঁ। আৰু সদায় মোৰ মনত পৰিব গুৱাহাটীৰ বিশেষ এটা জায়গা, এইটো নিজৰা পাৰ চানমাৰি। বাছ আৰু নাই। আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। বহুত আগৰ পৰা সপোন আছিলে পাটমাদৰী হোৱাৰ। ই অসমৰ এক সৰ্বোচ্চ খিতাপ, যিটো খিতাপ আজি মোৰ লগত জড়িত হৈ গ'ল, মোৰ নামৰ লগত। গতিকে খুবেই সুখী। এই সুযোগতে মই বেলতলা বহাগী উৎসৱৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক যোগ্য বুলি ভাবিলে আৰু বিচাৰকৰে নিখুঁত যি বিচাৰ কৰিলে তেওঁলোকে, তাৰ বাবে মই সঁচাকৈ খুবেই আপ্লুত হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক আমাৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আজি মোৰ লগতে মোৰ জিলাখনলৈ মই এক গৌৰৱ কঢ়িয়াই নিব পাৰিছোঁ। আৰু বেলতলা বহাগী উৎসৱৰ ইমান ধুনীয়া এক খিতাপ দিছে, আচলতে ইমান ধুনীয়া এক মঞ্চ দিছে আমাৰ বিহুৱতীসকলৰ কাৰণে। খুবেই ভাল লগা আচলতে, য'ত আমি আমাৰ প্ৰতিভাসমূহ দেখাই আমি খিতাপ অৰ্জন কৰিব পাৰোঁ। খুবেই সুখী মই। মোৰ অনুভৱটো আচলতে আপোনালোকক মই ভাষাৰে আজি বুজাব পৰা নাই। মোৰ নাম হৈছে নিৰ্জুমা কাকতি আৰু মোৰ ঘৰ হৈছে নগাঁও জিলাৰ ৰহাত। আৰু মই কৰ্মসূত্ৰে বৰ্তমান HDFC বেংকত মই চাকৰি কৰি আছোঁ। আৰু ইমানেই মোৰ পৰিচয়। হয়।